তো আজি গৰু বিহু আৰু এই গৰু বিহুৰ যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখাবলৈ মই গৰিহাগত উপস্থিত হৈছোঁ। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধিয়ে মই দৰ্শকসকলক দেখাইছোঁ। আচলতে গৰু বিহু বুলি ক'লে আচলতে গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে যথেষ্ট সুকীয়া হয়, কাৰণ গাঁৱৰ বহুকেইটা আচলতে গৰু এইদৰে আচলতে যিসকল গাঁৱৰ ইয়াৰ যিসকল লোক আছে সেই লোকসকলে নিজৰ ওচৰতে থকা যিখন জান আছে বা যিটো পুখুৰী আছে তেওঁলোকে নোৱাই ধুৱাই আৰু বিভিন্ন ধৰণৰ ছাদসমূহ গাত আচলতে মাৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই পৰম্পৰা অনুযায়ী আচলতে জান জুৰিত যিসমূহ গৰু আছে গৰুসমূহ নোৱাই ধুৱাই আৰু গৰুসমূহ নোৱাই ধুৱাই দীঘলতি আৰু মাখিলতিয়ে কোবাই আৰু তাৰ সমান্তৰালভাৱে এই যি গৰুসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰা পৰিলক্ষিত হয়। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যথেষ্ট এক সুকীয়া পৰিৱেশ, কিয়নো এই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখিব পোৱা নাযায় চহৰৰ আচলতে ধামখুমীয়াৰ মাজত। তেনে এক পৰিৱেশে দেখা গৈছে শিৱসাগৰৰ গৌৰীসাগৰৰ যিটো আচলতে গৌৰীসাগৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখিব পোৱা গৈছে। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। ঐতিহাসিক যি শিৱসাগৰ গৌৰীসাগৰৰ যি কলিতা গাঁও আছে, কলিতা গাঁৱত এই যি পৰম্পৰা অনুযায়ী আচলতে এই যি গৰু বিহু সেই গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। বিভিন্নজন লোক ইয়ালৈ ওলাই আহিছে, তেওঁলোকে নিজৰ যিসমূহ গৌধন আছে সেই গৌধনসমূহ উলিয়াই আনিছে আৰু উলিয়াই আনি তেওঁলোকে এই যি গৰু বিহু সেই গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা আচলতে পৰম্পৰা অনুযায়ী আচলতে গৰু বিহু পালন কৰা হৈছে, কি ক'ব এই মুহূৰ্তত? হয়, আমাৰ পৰম্পৰা অনুযায়ী আমি গৰু বিহু পালন কৰিছোঁ। যদিও পালন কৰিছোঁ, এবাৰ সকলোৰে মনত ইমান উৎসাহ নাই, এইটো কাৰণে নাই প্ৰাণৰ শিল্পী জুবিন দা হেৰুৱা প্ৰথমটো বহাগ আমি পালন কৰিব গৈছোঁ। তথাপিও আমাৰ বাপুতিসাহোনৰ ৰঙালী বিহুটো আমি পালন কৰিবই লাগিব। পূৰ্ব পৰম্পৰা মতে আমি গৌৰীসাগৰ অঞ্চলৰ সমূহ ৰাইজ আমি দিখৌৰ নদীৰ পাৰত পৰম্পৰা দেখি পুৱাতে গৰুক আমি ঘৰৰ গোহালিত নোৱাই বোৱাই আনি দীঘলতি মাখিলতিয়ে কোবাই এতিয়া আমি ধুনীয়াকৈ নৈত গা ধুৱাবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। এই মুহূৰ্তত মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। হাতত দীঘলতি মাখিলতি লৈ আহিছে, ছাদ লৈ আহিছে, তেওঁলোকে গৰু প্ৰথমতে নোৱাব ধুৱাব আৰু তাৰপিছতে এই যিসমূহ ছাদ আছে এই ছাদসমূহ গাত কোবাব আৰু কোবাই পেলাই এই আচলতে যিটো শ্লোক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বাপেৰ সৰু মাৰ সৰু তই হবি বৰ গৰু, এই এনেধৰণৰ যিসমূহ শ্লোক সেই শ্লোক তেওঁলোকে কয়। আৰু এটাই কথা, তেওঁলোকৰ যিসমূহ গোধন আছে এই গোধনসমূহ যাতে তেওঁলোকে গোধন প্ৰতি শ্ৰদ্ধা জনায় আৰু গোধনৰ যি অপায় অমংগল সেই অপায় অমংগল দূৰ হ'বৰ বাবে এইদৰে আচলতে যি ঐতিহাসিক শিৱসাগৰৰ যি গৌৰীসাগৰৰ কলিতা গাঁও আছে, কলিতা গাঁৱৰ যিসকল স্থানীয় লোক আছে এই লোকসকলে আচলতে ইয়াত দেখা গৈছে যে তেওঁলোক নিজৰ যিসমূহ গোধন আছে গোধনসমূহ লৈ তেওঁলোকে এই যি নৈ পাৰলৈ ওলাই আহিছে আৰু নৈ পাৰত কিছু সময়ৰ পিছতে আচলতে এই যি নোৱাই ধুৱাই গৰুসমূহ এইদৰে আচলতে তেওঁলোকে বিভিন্ন ছাদ লৈ আহিছে। এইফালে যদি চায় তেতিয়াহ'লে ইয়াৰ যিসকল ডেকা যুৱক আছে সেই ডেকা যুৱকসকল ওলাই আহিছে, ঢোলৰ চাপৰ দিছে। তেওঁলোকে মুঠৰ ওপৰত ক'ব গ'লে যিটো আচলতে গাঁৱৰ যিটো সুকীয়া পৰিৱেশ সেই পৰিৱেশৰ মাজত এই যি গৰু বিহু সেই গৰু বিহু পালন কৰা হৈছে। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন যিটো যিহেতু এইবাৰ প্ৰথম বহাগ আৰু এই বহাগৰ আচলতে আগৰ দৰে যি উৎসাহ উদ্দীপনা নাই যদিও অসমীয়া ৰাইজে আচলতে যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এই প্ৰথমটো যি বহাগ সেই বহাগ এইদৰে আচলতে পালন কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত দেখাইছোঁ গাঁৱৰ জ্যেষ্ঠৰ পৰা জীয়ৰী বোৱাৰীৰ পৰা আদি কৰি সকলো লোক আচলতে ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে আচলতে এই যি তেওঁলোকে এই মুহূৰ্তত দেখা গৈছে যে তেওঁলোকে এই যিসমূহ গোধন আছে গোধনৰ প্ৰতি শ্ৰদ্ধা জনাইছে, তেওঁলোকে সেৱা লৈছে। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। তেওঁলোকে এই মুহূৰ্তত যদি চায় তেতিয়াহ'লে ছাদসমূহ তৈয়াৰ কৰি উলিয়াইছে। মুঠৰ ওপৰত ক'ব গ'লে এই যি কৃষিজীৱী ৰাইজ আছে ৰাইজে আচলতে তেওঁলোকৰ যি গোধনসমূহ আছে গোধনসমূহক লৈ এইদৰে আচলতে শিৱসাগৰৰ যি গৌৰীসাগৰৰ কলিতা গাঁও আছে কলিতা গাঁৱত গৰু বিহুৰ দিনটোত দেখা গৈছে এক সুকীয়া পৰিৱেশ, কাৰণ চহৰৰ যি ধামখুমীয়া আহে চহৰৰ ধামখুমীয়াৰ মাজত এই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাবলৈ এই মুহূৰ্তত তেওঁলোকে খৰিধনি দিয়া পৰিলক্ষিত হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধিয়ে মই দৰ্শকসকলক দেখাইছোঁ। মই ইতিমধ্যে কৈছোঁৱেই এই যিটো পৰিৱেশ সেই পৰিৱেশটো সুকীয়া যথেষ্ট, কাৰণ সকলো ব্যস্ততাৰ মাজত বা চহৰৰ ধামখুমীয়াৰ মাজত এই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাব পৰা নাযায়। কিন্তু এইসকল লোকে আচলতে কলিতা গাঁৱৰ যিসকল লোক আছে সেই লোকসকলে পৰম্পৰা অনুযায়ী তেওঁলোকে স্থানীয় যিসকল যুৱক যুৱতীয়ে হওক বা তেওঁলোকৰ গাঁৱৰ যিসকল লোক হওক সেই লোকসকলে এইদৰে আচলতে নৈ পাৰলৈ ওলাই আহি নিজৰ গোধনসমূহক আচলতে নোৱাই ধুৱাই এইদৰে যি গৰু বিহু সেই গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে।